সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 20 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 10:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, দিনৰ 10:28 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি, মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:10 পৰা 4:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:54 পৰা 9 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে আনক ধন দিবলগীয়া হ'ব পাৰে। আজি আত্মীয় ব্যক্তিৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, গতিকে যদি কোনোবা আত্মীয় ব্যক্তি আছে খুব আত্মীয় ব্যক্তিৰ স্বাস্থ্যত দুৰ্বলতা অহা আপুনি লক্ষ্য কৰা দেখা যাব। আজি যি পৰিস্থিতিয়ে নহওক কিয় আপুনি অৱশ্যে কৰ্মত দক্ষতা এওঁলোকৰ কিছু বৃদ্ধি পাব। গতিকে যি কামেই নহওক কিয় কাম বনবোৰ কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহি পৰিব। ঘূৰা ফুৰাও অকণমান কৰিবলৈ মন হয়তো যাব পাৰে। লগতে নতুন নতুন চিন্তাও আপোনাৰ মনলৈ আজি আহি পৰিব। গতিকে নতুন কাম নতুন চিন্তাৰ মনত উদয় হ'ব পাৰে। আজি খুব ঘনিষ্ঠ ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল'বলগীয়াও হয়তো হ'ব পাৰে। যি ব্যক্তিৰ সৈতে সম্পৰ্ক খুব আপোনাৰ ভাল তেনে ব্যক্তিৰ পৰা আপুনি আজি পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে। আজি আজৰি সময়খিনিত এওঁলোকে খেলা ধূলা কৰিব বিচৰাও দেখা যাব। জীৱন সংগীয়েও আপোনাক আজি খুব সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা দেখা যাব, কিন্তু ধনৰ অকণমান গুৰুত্ব ৰাখিলে বাকী ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু নজনা বিষয় জনাৰ সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰত থকা মানুহবোৰে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব গতিকে ওচৰ পাজৰৰ ব্যক্তিসকলৰ পৰা সহায় সহযোগিতা লাভ কৰিব আজি আপুনি কৰা কামৰ ফলাফলবোৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে লগতে যিকোনো কাম নিষ্ঠা সহকাৰে দায়িত্ব সহকাৰে কৰা লোকক দেখা যাব আজি দিনটোত ধনৰ লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে ইয়াৰ বাহিৰে আজি কোনোবা ব্যক্তি আপোনাক প্ৰশংসা কৰিব আপোনাৰ সমৰ্থনত থকা কোনোবা ব্যক্তি আপোনাৰ গুণ গৰিমা আৰু প্ৰশংসা কৰি থকা দেখা যাব সংগীত শুনিবলৈ মন যাব লগতে পৰালৈ আনক খং নকৰিব কাৰণ বিশেষকৈ প্ৰিয়জনক অকণমান খং কৰা লোকক পৰিলক্ষিত হ'ব আজি মনত সাহসিক পদক্ষেপ ল'ব ইচ্ছা যাব গতিকে সাহসিকতা মনোবল আজি মনত বৃদ্ধি পাব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো জীৱনসংগীয়ে অকণমান খৰচ কৰিব পাৰে অকণমান দায়িত্ব আজি লোৱা দেখা নাযায় গতিকে আপুনি নিজৰ দায়িত্ব নিজেই লগতে পৰিয়ালৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব অৱশ্যে বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন বিষয়ত শিক্ষা অৰ্জন কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান তেলুৱা বস্তু কমকৈ খোৱাৰ চেষ্টা কৰক তেলুৱা বস্তু বেছি খালে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে আজি অৱশ্যে ঘূৰাই পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে যিটো কাৰণত আপোনাৰ আৰ্থিক স্থিতিও আজি সবল হ'ব আজি পৰিয়ালৰ সদস্যসকলক পৰ্যাপ্ত সময় দিয়াৰ চেষ্টা কৰক নহ'লে হয়তো পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত অভিমান কৰিব পাৰে আজি অবিবাহিত ব্যক্তিসকলৰ বিবাহৰ যোগ দেখা পোৱা গৈছে বিবাহৰ হয়তো কথা বতৰাবোৰ আজি আগবাঢ়িব খুজিব পাৰে লগতে জীৱনৰ সমস্যাবোৰ এওঁলোকে প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব নিজৰ মনৰ কথাবোৰ এওঁলোকে প্ৰিয়জনক ক'ব বিচৰা দেখা যাব যিকোনো কামত যিকোনো ক্ষেত্ৰত তেওঁলোকক অৱশ্যে খুব আজি এক্টিভ থকা দেখা যাব এলাহ ভাৱবোৰ নোহোৱা হ'ব গতিকে বিগত দিনত যদি অকণমান এলেহুৱা ভাৱ আছিল আজি সেই ভাৱবোৰ নোহোৱা হ'ব আজি আপোনাৰ পৰা কোনোবাই হয়তো উপদেশ বিচাৰিব পাৰে গতিকে উপদেশ বিচাৰি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ আহিব পাৰে যিকোনো কাম খৰধৰকৈ নকৰিব কাৰণ খৰধৰকৈ কৰা কামে পিছত যায় লোকচান দিব পাৰে হয়তো আপুনি কিবা কাম কৰিলে সেই কাম পুনৰাই কৰিবলগীয়া হ'ব পাৰে গতিকে যিমান পাৰে লাহে ধীৰে কাম বনবোৰ কৰাৰ চেষ্টা কৰক খৰটকীয়াকৈ কাম বনবোৰ নকৰাটোৱে ভাল হ'ব বাকী অৱশ্যে অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব প্ৰিয়জনে অকণমান নিজস্বতাটো আজি এৰি নিদিয়ে গতিকে নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব বিদ্যাত শিক্ষাগুৰুৰ কথা মতে আপুনি চলিব লাগিব বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব মটিয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব
কৰ্কট ৰাশি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন নতুন পৰিকল্পনাসমূহ কৰিবলৈ মন যাব, নতুন নতুন দিশত আগবাঢ়ি যাবলৈ আজি মন যাব, কিন্তু নতুন দিশত অকণমান লোকচানৰো সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অকণমান সতৰ্কতাৰে আগবঢ়াটো ভাল হ'ব। আজি ধন ইনভেষ্ট কৰাৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব, কাৰণ আজি ধন খৰচ হয়তো অভাৱত হ'ব পাৰে। আজি কিন্তু সন্তানৰ পৰা আজি সুখ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। সন্তানে আপোনাক গৌৰৱ অনুভৱ কৰোৱাও দেখা যাব। আজি যিকোনো কামে আপোনাক উৎসাহিত কৰি তোলাও দেখা যাব। গতিকে যিকোনো কামত আগবাঢ়ি যাবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উৎসাহ ভাৱৰ উদয় হ'ব। লগতে মনত আজি পুৰণা দিনৰ স্মৃতিবোৰো হয়তো আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি পুৰণা কাম কাজৰ শুধৰণি হোৱাও দেখা যাব। লগতে আজি দিনটোত হঠাৎ কিবা ভাল খবৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি হঠাৎ আনন্দিত হৈ পৰাও দেখা যাব। আজি ঘৰৰ কাম বনবোৰ অকণমান কৰিব লাগিব, কাৰণ ঘৰৰ কাম আপুনি নকৰিলে হয়তো অন্য ব্যক্তিয়ে সেই কাম বনবোৰ নকৰিব। গতিকে আপুনি ঘৰৰ কাম বন কৰিব লাগিব। লগতে চিনেমা চাবলৈ, ক'ৰবাত ঘূৰিব ফুৰিবলৈ যাবলৈ আজি ইচ্ছা যোৱা দেখা যাব। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ সময়খিনি আপোনাৰ বাবে অতি শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজিৰ দিনটোত অকণমান আশাবাদী হোৱা দেখা যাব। অৱশ্যে মনত পজিটিভ চিন্তাৰ আজি উদয় হোৱাও দেখা যাব। গতিকে ভাল ভাল চিন্তাবোৰ আজি আপোনাৰ মনত আহি থাকিব। আজি আপোনাক সকলোৱে বিশ্বাস কৰি লোৱাও দেখা যাব। উৎসাহ উদ্দীপনাবোৰো এওঁলোকৰ আজি বহুখিনি থাকিব, যিটো কাৰণত সকলো কামত আগবাঢ়ি যাবলৈ এওঁলোকে ইচ্ছা কৰাও দেখা যাব। আজি নতুন পথ আপোনাৰ বাবে মুকলি হ'ব। নতুন পথৰ কিবা সন্ধান আপুনি নিশ্চয় লাভ কৰিব। লগতে দৈনন্দিন কাম কাজত অকণমান খৰচ হ'ব পাৰে, কাৰণ যি নিতৌ প্ৰয়োজনীয় বস্তু, সেই বস্তুবোৰৰ নামত আজি আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে আজি খৰচ কৰিবলৈ এওঁলোকে কোনো ধৰণৰ চিন্তা নকৰে, হাত খুলি এওঁলোকে খৰচ কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ দায়িত্ববোৰো বাঢ়িব। গতিকে পৰিয়ালৰ দায়িত্ব আপুনি ল'ব লাগিব। অকণমান মানসিকভাৱে আপোনাৰ চিন্তা আহিব পাৰে দিনটোৰ শেষৰ ভাগত। গতিকে শেষৰ সময়খিনিত অকণমান বাহিৰা চিন্তাও আহি পৰিব। কিন্তু প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। ৰোমান্টিক ভাৱতে প্ৰেমৰ সম্পৰ্কবোৰ আজি চলি থাকিব। লগতে বিখ্যাত ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আছে। গতিকে খুব জ্যেষ্ঠ ব্যক্তি, উচ্চ পদস্থ ব্যক্তিক আপুনি আজি লগ হয়তো পাব পাৰে। আজি পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান সময়ৰ অভাৱ হ'ব পাৰে, কাৰণ পঢ়িবলৈ হয়তো সিমান আপুনি সময় নাপাব যিমানখিনি সময়ৰ প্ৰয়োজন হৈ আছে। বাকী অন্য দিশত আপোনাৰ দিনটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো সৰু ল'ৰা ছোৱালীৰ সৈতে পাৰ হ'ব। হয়তো খেলা ধূলা কৰোঁতেই হওক, নতুবা আনন্দ ফূৰ্তিৰ মাজতেই হওক, সৰু ল'ৰা ছোৱালীৰ সৈতে আপোনাৰ দিনটো পাৰ হ'ব। অকণমান এই ৰাশিৰ ব্যক্তিসকলে কাম বন কৰিবলৈ ভাবি থাকিব, কিন্তু হাতে কামে কমকৈ আগবঢ়া দেখা যাব। হয়তো কাম কৰিবলৈও সিমান ইচ্ছা আজি
নাথাকিব পাৰে, গতিকে এক্টিভ হোৱাটো আপোনাৰ বাবে ভাল হ'ব। লগতে সন্ধিয়াৰ সময়খিনিত আপোনাৰ হঠাৎ লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে হঠাৎ সন্ধিয়াৰ সময়খিনিত আপোনাৰ আকস্মিক লাভৰ পৰিমাণ বৃদ্ধি পাব। অৱশ্যে পৰিয়ালৰ সদস্যসকলে আপোনাক খুব ছাপোৰ্ট কৰিব। আপোনাৰ কথাৰে আপোনাৰ কামে পৰিয়ালৰ সদস্যসকলক আজি উৎসাহিত কৰি তোলাও দেখা যাব। লগতে যি প্ৰতিশ্ৰুতিয়ে নিদিয়ক কিয় এই ৰাশি ব্যক্তিসকলে প্ৰতিশ্ৰুতিবোৰ আজি পূৰণ কৰিবলৈ চেষ্টা কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো অৱশ্যে প্ৰিয়জনে কিবা কথাত আপোনাক খং কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কামৰ বোজা অকণমান বেছি থাকিব, যিটো কাৰণত যি কাম আপুনি কৰিম বুলি পূৰ্বৰ পৰা ভাবি থৈ দিছিল, হয়তো তাতকৈ আধা কামহে আজি কৰিব সমৰ্থ আপুনি হ'ব পাৰে। আধা কাম কৰিবলৈ বাকী হয়তো ৰ'ব পাৰে। লগতে দিনটোৰ শেষৰ ভাগত অকণমান ভাগৰ যেন অনুভৱ হ'ব, কাৰণ দিনটোত যিহেতু আপোনাৰ কৰ্মব্যস্ততা বহুখিনি বাঢ়িব, যিটো কাৰণত আপোনাৰ সন্ধিয়া নতুবা দিনটোৰ শেষৰ ভাগৰ সময়খিনিত ভাগৰ যেন কিছু অনুভৱ হোৱাও দেখা যাব। কিন্তু প্ৰিয়জনৰ আজি কিবা খবৰ হয়তো লাভ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব, গতিকে প্ৰিয়জনৰ নামত কিবা খবৰ আজি আপোনাৰ ওচৰত আহি পৰিব। বিদ্যাৰ্থীসকলৰ আজি যিটো বিষয়ত খুব টান পায় সেইটো বিষয়তে অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। অন্য সকলো দিশত আপোনাৰ দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব, যাৰ বাবে আত্মীয় কুটুম্ববোৰেও আপোনাক ভাল পাব আৰু ওচৰ পাজৰ ব্যক্তিসমূহেও আপোনাক আজি ভাল পোৱা দেখা যাব। আজি বহুদিনৰ কিবা পুৰণা খবৰো হয়তো আপুনি লাভ কৰিব পাৰে। লগতে নিজকে কিছু ভাগ্যশালী যেন অনুভৱ কৰাও দেখা যাব। বন্ধুবৰ্গই হয়তো ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলৈ আপোনাক আজি নিমন্ত্ৰণ দিব। অৱশ্যে অকণমান আৰ্থিক খৰচৰ মাত্ৰাও বেছি দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি ধন হাতত বেছিকৈ ৰখাৰ প্ৰয়োজন আছে। জীৱনসংগীয়ে আপোনাৰ কথাবোৰ আজি বুজি উঠা দেখা যাব। বিগত দিনত হয়তো কথাবোৰ বুজিব বিচৰা নাছিল, কিন্তু আজি আপোনাৰ কথাবোৰ বুজিব বিচৰা দেখা যাব। লগতে প্ৰেমত সকাৰাত্মক সংকেত প্ৰাপ্তিৰ যোগো আজি দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে সংগীত শুনিবলৈ মন যাব। সংগীতৰ প্ৰতি ৰুচি ধাউতিবোৰ আজি এই ৰাশি ব্যক্তিসকলৰ বৃদ্ধি পাব। বিদ্যাৰ ক্ষেত্ৰতো এই তুলা ৰাশিৰ ব্যক্তিসকলে আজি আনে টান পোৱা বিষয়বোৰ আপোনাৰ আজি সহজ যেন অনুভৱ হোৱাও দেখা যাব। অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান বাহিৰা চিন্তা চলি থাকিব পাৰে, কিন্তু আপুনি যদি শিশুৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ বাহিৰা চিন্তাবোৰ বহু পৰিমাণে নোহোৱা হ'ব। লগতে আজি মনত পজিটিভ চিন্তাৰ আপুনি যিমান আনিব, সিমানেই আপোনাৰ দিনটোৰ বাহিৰা বিষয়বোৰ একেবাৰে মনৰ পৰা নোহোৱা হোৱাও দেখা যাব। গতিকে পজিটিভ চিন্তা অনাৰ চেষ্টা কৰক। আৰ্থিক দিশত কিন্তু শুধৰণি হোৱাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। গতিকে বিগত দিনত যদি ধনৰ অকণমান অভাৱ অনাটন চলি আছিল, আজি সেই অভাৱ অনাটনবোৰ নোহোৱা হ'ব। লগতে সন্ধিয়াৰ সময়ত কোনোবা বন্ধু বান্ধৱৰ সৈতে আপুনি ঘূৰা ফুৰা কৰিবলগীয়া হয়তো হ'ব পাৰে, ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। দিনটো হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ কামে আজি দিনটোত প্ৰতিষ্ঠা লাভ কৰিব, গতিকে যি কামেই নকৰক কিয় সেই কামে আজি
আপোনাক প্ৰতিষ্ঠা মান সন্মান দিয়াও দেখা যাব। ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হোৱাও দেখা যাব। কাম বনবোৰো আপোনাৰ ঘৰত আজি সিমান নহ'ব, ঘৰৰ পৰা বাহিৰতহে কাম কৰিবলগীয়া হয়তো হ'ব পাৰে। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা বন্ধুৰ সৈতে আজি পুনৰ যোগাযোগ হোৱা দেখা যাব। অন্য ক্ষেত্ৰত অৱশ্যে দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই যথেষ্টখিনি বুদ্ধি সম্পন্ন ব্যক্তি, কিন্তু আজি সেই বুদ্ধিৰ আপুনি সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। দেখিব আপুনি বিভিন্ন ক্ষেত্ৰত শুভ ফল লাভ কৰিব, কিন্তু বুদ্ধিৰ সদ্ব্যৱহাৰ কৰাটো আপোনাৰ বাবে আজি প্ৰয়োজন হ'ব। লগতে ধন ক'ত কেনেকৈ খৰচ হৈ গৈছে সেইটো হয়তো আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে। হঠাৎ আপুনি হাতৰ পৰা ধন খৰচ কৰিবলগীয়া হয়তো নিজেই হ'ব পাৰে। লগতে পৰিয়ালৰ সদস্যসমূহৰ আপুনি গুৰুত্ব ৰাখিব লাগিব। পৰিয়ালত আপোনাৰ আজি প্ৰয়োজনীয়তা আহি পৰা দেখা যাব। জীৱনত আপুনি নিজতকৈ আনক আজি বেছি গুৰুত্ব দিবলগীয়াও হয়তো হ'ব পাৰে। প্ৰিয়জনৰ আৱশ্যকীয় প্ৰয়োজনবোৰ আপুনি পূৰণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও কোনোবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। লগতে যিকোনো পৰিকল্পনাত আপুনি আগভাগ ল'বলগীয়াও হয়তো হ'ব পাৰে। নিজৰ মনে ভাল পোৱা কাম বনবোৰ আজি কৰিবলৈ মন যাব। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো যিটো বিষয় খুব ভাল পায় সেইটো বিষয়হে এওঁলোকে বেছি অধ্যয়ন কৰা আজি দেখা যাব। আৰু বিভিন্ন কথা জানিবলৈ শিকিবলৈ আজি মন যোৱাও দেখা যাব। গতিকে কথাবোৰ শিকিব খুব আগ্ৰহী হোৱা পৰিলক্ষিত হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে কথা কমকৈ কোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো প্ৰিয়জনৰ সৈতে মতভেদ বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কৰিব নলগীয়া বাহিৰা চিন্তাবোৰ কৰা দেখা যাব। গতিকে যিমান পাৰে আপুনি বাহিৰা চিন্তাৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি আপুনি কৰা কিবা কামৰ হয়তো লাভালাভ অন্য ব্যক্তিয়ে ল'ব বিচাৰিব পাৰে। কিবা কাম আপুনি কৰিব, সেই কামৰ ফলাফলবোৰ অন্য ব্যক্তিয়ে লৈ হয়তো গুচি যাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে কিন্তু আপোনাৰ মূল্যৱান কিবা বস্তু হেৰাব পাৰে। গতিকে গুৰুত্ব দিয়াৰ অকণমান প্ৰয়োজন আছে। দৈনন্দিন কামৰ পৰা অকণমান আপুনি ছুটি ল'বলগীয়াও হ'ব পাৰে। আজি পৰিকল্পনাসমূহ আপোনাৰ ধুনীয়াকৈ হ'ব, কাৰণ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেদৰে দিনবোৰ পাৰ হ'ব, সেই পৰিকল্পনা এওঁলোকে আজিৰ দিনটোৰ পৰাই কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন প্ৰেমৰ অনুভূতি আপুনি লাভ কৰিব। লগতে য'তে বিনিয়োগ নকৰক কিয়, সেই বিনিয়োগ কৰা ক্ষেত্ৰত আপোনাৰ ধন লাভৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। গতিকে ক'ৰবাত শ্বেয়াৰ মাৰ্কেট হওক, ক'ৰবাত হওক, এনেধৰণৰ ক্ষেত্ৰত যদি আপুনি ধন ইনভেষ্ট কৰে, দেখিব নিশ্চয় আপুনি লাভান্বিত হ'ব পাৰিব। দিনটোৰ শেষৰ সময়খিনি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ আজিৰ দিনটোত আপোনাৰ ভ্ৰমণৰ যোগো
দেখা পোৱা গৈছে। লগতে প্ৰিয়জনক নুসুধাকৈ কিবা কাম কৰিলে অকণমান প্ৰিয়জনে খং কৰিব পাৰে, গতিকে পৰালৈ প্ৰিয়জনৰ সমৰ্থন লৈ যিকোনো কাম কৰাটো ভাল হ'ব। বিদ্যাত আজি গোপন বিষয় এওঁলোকে অধ্যয়ন কৰা দেখা যাব, আনে নোৱাৰা বিষয়বোৰ আজি আপোনাৰ শিকিবলৈ মন যাব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। লগতে আজি আত্মবিশ্বাস এওঁলোকৰ বাঢ়িব, মনোবল, সাহস, আত্মবিশ্বাস এই তিনিটা বস্তু এওঁলোকৰ বৃদ্ধিৰ যুগ আজি দেখা পোৱা গৈছে। আজি আনৰ সহায় নোলোৱাকৈ আপুনি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব, অৰ্থাৎ আপুনি নিজেই আনৰ সহায় নোলোৱাকৈ ধন একত্ৰিত কৰিব পাৰিব। নিজৰ ওপৰত আপুনি যিমান পাৰে বিশ্বাস ৰাখক, দেখিব সকলো কামত আপুনি আগবাঢ়ি যাব পাৰিব। আজি দিনটোত ঘৰতকৈ ঘৰৰ বাহিৰত বেছি সময় পাৰ হ'ব, বিশেষকৈ সামাজিক কাম বনত আপোনাৰ সময় অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ৰহস্যজনক কিবা কথা হয়তো গম পাব পাৰে আপুনি, গতিকে আনৰো হয়তো ৰহস্যজনক কথা আপুনি ক'ৰবাত গম পাব পাৰে। প্ৰাকৃতিক ঠাইত সময় পাৰ কৰিবলৈ মন যাব, বিশেষকৈ মুকলি ঠাইত প্ৰাকৃতিক দৃশ্য থকা ঠাইত আপোনাৰ হয়তো সময় অতিবাহিত কৰিবলৈ আজি মন যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল সুযোগ সুবিধা পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে সেই সুযোগ সুবিধাবোৰ এৰি নিদিব, তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব। টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, প্ৰয়োজনতকৈ বেছি সময় হয়তো ছ'চিয়েল মিডিয়া, টিভি মোবাইল এনেধৰণৰ ক্ষেত্ৰত আজি ব্যস্ত থকা এওঁলোকক দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি উপহাৰ দিয়াও দেখা যাব, গতিকে উপহাৰৰ আদান প্ৰদানো হয়তো দিনটোত হ'ব পাৰে। অন্য দিশৰ ফালৰ পৰাও দিনটো আজি আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা থাকিব পাৰে। আজি ধনৰ মূল্য আপুনি বুজি পাব, কাৰণ বিগত দিনত হয়তো নভবা নিচিন্তাকৈ আপুনি খৰচ কৰিছিল, আজি কিছু ধনৰ আপুনি মূল্য বুজি পাব পাৰিব। লগতে নতুন নতুন পৰিকল্পনাসমূহত আপোনাৰ মন যাব, পুৰণা কামতকৈ এওঁলোকে নতুন কাম কৰিবলৈ আজি আগবঢ়া দেখা যাব। পিতৃ মাতৃয়ে আপোনাক আজি বিশ্বাস কৰিব, যি কামেই নহওক কিয় পিতৃ মাতৃৰ বিশ্বাস আৰু সমৰ্থন আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে কিবা কথাই অকণমান মনত নিৰাশ ভাৱ আনিব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। আজি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। লগতে নিজৰ মনৰ ভাৱবোৰ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিব বিচৰাও দেখা যাব। মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব, ক'বলৈ মন যাব। আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। আপোনাৰ ভদ্ৰ ব্যৱহাৰে আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাও দেখা যাব, কাৰণ আপোনাৰ ব্যক্তিত্ব, আপোনাৰ সহজ সৰল ব্যক্তিত্বৰ বাবে অন্য ব্যক্তি আপোনাৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো শুভ, বিশেষকৈ বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে মনৰ ভালপোৱা বিষয়বোৰ আজি পঢ়াৰ সুযোগ সুবিধা লাভ কৰিব। অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব
এক আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।